Hello friends, welcome to my channel HC Smart. এইটো ক্লাছত মক টেষ্টৰ 1 নম্বৰ পেপাৰখন মই আলোচনা কৰিম। ইয়াতে জিকে আছে 5 নম্বৰ, ইণ্ডিয়ান হিষ্টৰী 5 নম্বৰ, আসাম জিকে 5 নম্বৰ, ইংলিশ 5 নম্বৰ, ম্যাথছ আৰু ৰিজনিং 5 নম্বৰ। টোটাল 25 মাৰ্কছৰ ইয়াতে আলোচনা কৰিম। ক্লাছটো সম্পূৰ্ণকৈ চোৱাৰ পিছত ভাল পালে লাইক আৰু সাবস্ক্ৰাইব কৰিব আৰু লগতে প্ৰশ্নখন কেনেকুৱা হৈছে হেইটো কমেন্ট কৰিব। এটা আৰম্ভ কৰিছো। প্ৰশ্নটো আছে তলৰ কোনটো শাখাৰ বাবে নোবেল বঁটা প্ৰদান কৰা হয়? অপচন এ আছে পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান, অপচন বি আছে শৰীৰ বিজ্ঞান বা চিকিৎসা বিজ্ঞান, অপচন সি আছে সাহিত্য শান্তি আৰু অৰ্থনীতি, অপচন ডি আছে ওপৰৰ সকলোবোৰ। এতিয়া আপোনালোকে জানে যে নোবেল বঁটা কি আলফ্ৰেড নোবেলৰ নামত প্ৰদান কৰা হয়। আৰু এটা ষ্টাৰ্টিং হৈছিল ফাৰ্স্ট ষ্টাৰ্টিং হৈছিল 10 ডিসেম্বৰ 1901 চনৰ পৰা। আৰু এইটো এই বছৰ মানে ডিসেম্বৰৰ 10 তাৰিখে এইটো আকৌ প্ৰদান কৰা হ'ব। হয়, এতিয়া যেটা দিছে অপচন তিনিটা উপৰ তিনিটা এ বি সি এই তিনিটা শুদ্ধ। হা, গতিকে শুদ্ধ উত্তৰটো হ'ব কোনটো? অপচন ডি টো ওপৰৰ সকলোবোৰ। এইটো হৈছে শুদ্ধ উত্তৰ। এই গোটেইটা শাখাৰ বাবে নোবেল বঁটা প্ৰদান কৰা হয়। 2 নম্বৰ প্ৰশ্নটো আছে নিউয়ৰ্কৰ পাৰ্ক এভিনিউৰ গ্ৰেণ্ড চেন্ট্ৰেল টাৰ্মিনেল বিশ্বৰ, ইয়াতে মই ইংৰাজীতে দি দিছো, এইটো গ্ৰেণ্ড চেন্ট্ৰেল টাৰ্মিনেল পাৰ্ক এভিনিউ নিউয়ৰ্ক। এইটো এই চাৰিটা যি অপচন আছে, অপচন এ টো আটাইতকৈ ডাঙৰ ৰেলৱে ষ্টেচন, অপচন বি সৰ্বোচ্চ ৰেলৱে ষ্টেচন, অপচন সি আটাইতকৈ দীঘল ৰেলৱে ষ্টেচন আৰু অপচন ডি ওপৰ কোনোটো নহয়। ইয়াৰ কোনটো শুদ্ধ এইটো আমি বিচাৰি উলিয়াব লাগে। ইয়াৰ শুদ্ধ উত্তৰটো কোনটো? এইটো হৈছে অপচন এ, নিউয়ৰ্কৰ পাৰ্ক এভিনিউৰ গ্ৰেণ্ড চেন্ট্ৰেল টাৰ্মিনেল বিশ্বৰ আটাইতকৈ ডাঙৰ ৰেলৱে ষ্টেচন। 3 নম্বৰ প্ৰশ্নটো আছে এন্টোমোলজি, ডকুমেন্ট মই দি দিছো পতংগ বিজ্ঞান, হৈছে বিজ্ঞানৰ শাখাৰ অধ্যয়ন কৰা। ইয়াতে অপচন 4টা কোনটো হ'ব সেইটো আমাক সুধিছে। অপচন এ আছে মানুহৰ আচৰণ, অপচন বি আছে পোক পৰুৱা, অপচন সি আছে কাৰিকৰী আৰু বৈজ্ঞানিক শব্দৰ উৎপত্তি আৰু ইতিহাস, আৰু অপচন ডি আছে শিলৰ গঠন। এতিয়া এক্সামত আপোনালোকক এন্টোমোলজি বুলি দিব, এইটো পতংগ বিজ্ঞান বুলি আপোনালোকক নিদিয়ে। হা, বা দিবও পাৰে কিন্তু সাধাৰণতে এইটো দিয়া ৰাখা নাই এনেকৈ। গতিকে আপোনালোকে এইটো মনত ৰাখিব, এন্টোমোলজি মানে হৈছে কি এইটো বিজ্ঞানৰ শাখা কোনটো অধ্যয়ন কৰা হয়। ইয়াতে অপচন বি টো হৈছে শুদ্ধ উত্তৰ, পোক পৰুৱাৰ বিষয়ে এইটো আলোচনা কৰা হয় এন্টোমোলজিত। 4 নম্বৰ প্ৰশ্নটো আছে 1933 চনত ক্ষমতালৈ অহা হিটলাৰ দলটোক অপচন এ আছে লেবাৰ পাৰ্টি, অপচন বি আছে নাজি পাৰ্টি, অপচন সি কু ক্লাক্স ক্লান আৰু অপচন ডি ডেমক্ৰেটিক পাৰ্টি। এই চাৰিটাৰ কোনটো পাৰ্টি শুদ্ধ উত্তৰ হয় এইটো আপোনালোকে জনাব লাগে। কোনটো শুদ্ধ উত্তৰ? এৰ অপচন বি টো হৈছে শুদ্ধ উত্তৰ, নাজি পাৰ্টি বুলি কোৱা হৈছিল। 5 নম্বৰ প্ৰশ্নটো আছে এপছম, এইটো ইংলেণ্ডৰ ঠাই, এই ঠাইটুকুৰ কিহৰ সৈতে জড়িত? অপচন এ আছে হৰ্স ৰেচিং বা হৰ্স ৰেচিং এইটো, অপচন বি আছে পোলো, অপচন সি আছে শুটিং, অপচন ডি আছে স্নুকাৰ। এপছম ঠাইটুকুৰ ইংলেণ্ডৰ ঠাইটুকুৰ এইটুকুৰ মেইনলি কিহৰ সৈতে জড়িত? এইটো হৈছে হৰ্স ৰেচিঙৰ কাৰণে ফেমাছ। 6 নম্বৰ প্ৰশ্নটো আছে ত্ৰিপিটক পবিত্ৰ গ্ৰন্থখন, এই অপচন ইয়াতে 4টা আছে, বৌদ্ধ ধৰ্মাৱলম্বী, হিন্দু, জৈনসকল আৰু ওপৰৰ কোনোটোৱে নাই, এইটো অপচন ডি আছে। ইয়াৰ কোনটো শুদ্ধ হ'ব মানে কোনটো সৈতে জড়িত সেইটো কথা সুধিছে। এইখন হৈছে কি অপচন এ বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ পবিত্ৰ গ্ৰন্থ ত্ৰিপিটক। 7 নম্বৰ প্ৰশ্নটো আছে আকবৰৰ অধীনত মীৰ বক্সিয়ে চোৱাচিতা কৰিব লাগিছিল
ইয়াৰ চাৰিটা অপচন দিয়া আছে সামৰিক বিষয় ৰাজ্যিক কোষাগাৰ ৰাজগৃহ নে ভূমি ৰাজহ ব্যৱস্থা ইয়াৰ কোনটো চোৱাচিত কৰিব লাগিছিল এইটো শুদ্ধ উত্তৰটো হৈছে অপচন এ সামৰিক বিষয় মীৰ বক্সিয়ে সামৰিক বিষয়টো চোৱাচিতা কৰিছিলে 8 নম্বৰ প্ৰশ্নটো আছে পলাচিৰ যুদ্ধ হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 1757 ত পলাচিৰ যুদ্ধ হৈছিল 9 নম্বৰ প্ৰশ্নটো আছে ব্ৰিটিছ সাম্ৰাজ্যবাদৰ সময়ত ভাৰতৰ অৰ্থনৈতিক নিষ্কাশনৰ তত্ত্বৰ প্ৰস্তাৱ দিয়া হৈছিল এটা চাৰিটা অপচন আছে অপচন এ আছে জৱাহৰলাল নেহৰু অপচন বি দাদাভাই নাওৰজি অপচন সি আৰ সি দত্ত আৰু অপচন ডি এম কে গান্ধী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি দাদাভাই নাওৰজি 10 নম্বৰ প্ৰশ্নটো আছে বিজয়নগৰ শাসক কৃষ্ণদেৱ ৰায়ৰ ৰচনা অমুক্ত মল্যদা আছিল অপচন বি অপচন এ আছে তেলেগু অপচন বি সংস্কৃত অপচন সি তামিল অপচন ডি কানাড়া ভাষা মানে কোনটো ভাষাত আছিল সেইটো কথা সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কি অপচন বি সংস্কৃত ভাষাত আছিল প্ৰশ্নটো আছে যি বছৰত অসমৰ ৰাজধানী শিলচৰৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হৈছিল মানে অসমৰ ৰাজধানী শিলচৰৰ পৰা যে দিছপুৰলৈ আহিছিল এইটো কোন বছৰত আহিছিল সেইটো কথা সুধিছে অপচন এ আছে 1950 অপচন বি 1955 অপচন সি 1971 অপচন ডি 1973 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1973 1973 অসমৰ ৰাজধানী শিলচৰৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হৈছিল 12 নম্বৰ প্ৰশ্নটো আছে অসম সাহিত্য সভা প্ৰথম বৰ্ষত প্ৰতিষ্ঠা হৈছিল এটো কিমান চনত এটো অপচন এ আছে 1902 অপচন বি আছে 1912 অপচন সি আছে 1917 আৰু অপচন ডি আছে 1921 ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি 1917 অসমৰ সাহিত্য সভা প্ৰথম বৰ্ষত প্ৰতিষ্ঠা হৈছিল 13 নম্বৰ প্ৰশ্নটো আছে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল অসমৰ যেন প্ৰথম মুখ্যমন্ত্ৰী আছিল সেইজন কোন আছিল অপচন এ আছে বিষ্ণুৰাম মেধি অপচন বি তৰুণৰাম ফুকন অপচন সি গোপীনাথ বৰদলৈ অপচন ডি ওপৰ কোনোটোৱে নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী প্ৰথমখন অসমীয়া ছবি জয়মতী কোন বছৰত মুক্তি হৈছিল অপচন এ আছে 1922 অপচন বি 1935 অপচন সি 1938 আৰু অপচন ডি আছে 1942 ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি 1935 জয়মতী মুক্তি লাভ কৰিছিল 15 নম্বৰ প্ৰশ্নটো আছে কোনখন প্ৰথম অসমীয়া উপন্যাস অপচন এ আছে মিৰি জীয়ৰী অপচন বি পদুম কুঁৱৰী অপচন সি ভানুমতী আৰু অপচন ডি সুধৰ্মাৰ উপাখ্যান ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নেক্সট আমি ইংৰাজীৰ প্ৰশ্নলৈ আহিছো কোৱেশ্চন নম্বৰ 16 আছে হোৱাট ইজ দ্য এন্টনিমছ অফ এনৰ্মাছ অপচন এ আছে সফট অপচন বি এভাৰেজ অপচন সি টিনি অপচন ডি উইক এটা আমি এইটো এন্টনিমছ মানে কি এন্টনিমছ মানে হল বিপৰীত অৰ্থৰ শব্দ মানে ইয়াতে আমাক ওয়াৰ্ডটো কি দিছে এনৰ্মাছ এনৰ্মাছৰ বিপৰীত অৰ্থটো আমি উলিয়াব লাগে এটা এনৰ্মাছ মানে কি হৈছে এনৰ্মাছ মানে হৈছে বৃহৎ ডাঙৰ এটা মানে হয় গতিকে ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব অপচন সি তিনি 17 নম্বৰ প্ৰশ্নটো আছে হোৱাট ইজ দ্য সিনোনিমছ অফ কৰ্পুলেণ্ট সিনোনিমছ মানে হল একে অৰ্থৰ শব্দ
আৰু কৰ্পুলেন্ট মানে হল শকত অপশন এটা আমি অপশন কে চাই লও কোনটো ইয়াৰ আছে নাম চাব অপশন এ আছে লিন অপশন বি গাউন্ট অপশন সি এমসিয়েটেড আৰু অপশন ডি অবেস এটা শুদ্ধ উত্তৰ কোনটো হ'ব অপশন ডি অপশন এ হৈছে শুদ্ধ উত্তৰ অবেস question number 18 to আছে read each sentence to find out whether there is any grammatical error in it ইয়াতে যি চাৰিটা অপশন দিছে এই চাৰিটা কোনবাটো গ্ৰামাৰৰ কিবা ভুল ভ্ৰান্তি হৈছে না হেতু চাব দিছে আৰু যদি ভুল ভ্ৰান্তি হৈছে হেতু আমাৰ কি হ'ব উলিয়াব লগা উত্তৰটো হ'ব এতে অপশন এ আছে দা ইণ্ডিয়ান ৰেডিঅ অপশন বি আছে which was previously controlled by the British rulers অপশন সি আছে is free now from the narrow vested interests অপশন ডি আছে no error গতিকে ইয়াৰ শুদ্ধ উত্তৰটো মানে কোনটো হ'ব ফুল যিটো আছে এটো কোনটো ফুল হ'ব এটো আছে অপশন সি is now free হ'ব লাগিছিল এটো from the narrow vested interest গতিকে এইটো হৈছে ফুল কৰি ৰাখটো question number 19 I saw a dash of cows in the field option A is a group option B is a herd option C is a swarm option D is a flock এ শুদ্ধ উত্তৰ কোনটো হ'ব অপশন বি herd হ'ব এর শুদ্ধ উত্তৰ question number 20 find the correctly spelled words ইয়াতে চাৰিটা অপশন দিয়া আছে এই চাৰিটা কোনবা এটা শুদ্ধ থাকিব আৰু যেটো শুদ্ধ হ'ব হেতু হ'ব উত্তৰটো স্পেল কাৰেক্টলি স্পেল ওয়ার্ডস তো বিচাৰি পৰিছে নহয় কি হ'ব আনসাৰটো আনসাৰটো হ'ব অপশন এ ফৰেন 21 নম্বৰ কোৱেশ্চনটো আছে প্ৰথম পাঁচটা মৌলিক সংখ্যাৰ যোগফল হল প্ৰথম পাঁচটা মৌলিক সংখ্যা কি কি 2 3 5 7 আৰু 11 এটা কি কৰিব পাৰিছে প্লাস কৰিব পাৰিছে প্লাস কৰি যোগফল কিমান হ'ব হেতু কথা হৈছে কিমান হ'ব 28 শুদ্ধ উত্তৰ কোনটো অপশন ডি তো হৈছে শুদ্ধ উত্তৰ 22 নম্বৰ প্ৰশ্নটো আছে তিনিটা সংখ্যা 3:4:5 অনুপাতত আছে আৰু লসাগু 2400 তেন্তে গসাগু কিমান ধৰিললো যে সংখ্যা তিনিটা কি কি 3x 4x আৰু এটা হৈছে 5x এই তিনিটা এটা লসাগু কিমান হ'ব তিনিটা পূৰণ কৰি দিলে হল হয় 3x * 4x * 5x কিমান হ'ব 60 * x হয় এলসিএম তো কিন্তু আমাক কিমান দিছে আমাক দিছে এলসিএম কিমান 2400 হয় এইটো দিছে গটিকে ইয়াৰ পৰা x তো আমি উলাই যাব x তো কিমান হ'ব 2400 / 60 হ'ব এটো গটিকে এটো কিমান 40 হল হয় x মানে কিমান 40 এতিয়া গতিকে নম্বৰ তিনিটা কি হ'ব এটা হ'ব 3 * 40 এটা হ'ব 4 * 40 আর এটা হ'ব 5 * 40 হয় গটিকে রিকোয়ার্ড এইচসিএফ কি হ'ব মানে গহাগুটো কি মান হ'ব তিনতে কোনটো পূৰণ হৈ আছে 40 তো হয় গটিকে শুদ্ধ উত্তৰ কোনটো 40 কোনটো আছে অপশন এ আছে শুদ্ধ উত্তৰ পাইছে 23 নম্বৰ প্ৰশ্নটো আছে 36, 34, 30, 28, 24 ইয়াৰ পিছত কি আহিব ইয়াতে মই কি আহিব হেতু আমাক সুধিছে হয় এটা সিরিজটা আমি লিখি লৈছো 36 34 30 28 24 নেক্সট কি হয় হেতু আমি উলিয়াব লাগে হয় এটা 36 এর পৰা 34 আমি কেনেকৈ পাম -2 কৰিলে হয় আকৌ 34 পৰা 30 কেনেকৈ পাম
-4 কৰি দে নেক্সট আকৌ 30 পৰা 28 কেনেকৈ পাম -2 20 পৰা 24 কিমান হ'ব -4 গতিকে ইয়াৰ নেক্সট কি হ'ব ইয়াৰ নেক্সট কি হ'ব -2 আমি কৰিব লাগিব হয় গতিকে 24 পৰা -2 কৰিলে কি হ'ব 22 হয় গতিকে শুদ্ধ উত্তৰ কোনটো অপচন বি 24 নম্বৰ প্ৰশ্নটো আছে কোনটো শব্দ আনবোৰৰ লগত অমিল ইয়াতে অপচন এ আছে টায়াৰ অপচন বি ষ্টিয়াৰিং হুইল অপচন সি ইঞ্জিন অপচন ডি বাহন শুদ্ধ উত্তৰ কোনটো অপচন ডি বাহন কাৰণ টায়াৰ ষ্টিয়াৰিং হুইল ইঞ্জিন এই সকলোবোৰ হৈছে কি বাহনৰ এককটা পাৰ্টস 25 আছে তলত দিয়া শব্দবোৰ অৰ্থপূৰ্ণ ক্ৰমত সজাই লওক 1 নম্বৰ আছে দৰিদ্ৰতা 2 নম্বৰ আছে জনসংখ্যা 3 নম্বৰ আছে মৃত্যু 4 নম্বৰ আছে নিবনুৱা সমস্যা আৰু 5 নম্বৰ আছে ৰোগ এবং মানে আমি কেনেকৈ সজাব লাগে মানে একদম কম বা সৰু বা মানে সকলো তলত থকাটো কোনটো হেতু আমি বিচাৰি উলাই একদম তাৰ পৰা তলৰ পৰা গৈ একদম আমি ওপৰৰ লেভেলটো পাব লাগে তেতিয়া হেইটো অৰ্থপূৰ্ণ ক্ৰমত সজোৱা হয় ইয়াতে চাও এটা প্ৰথম আমি যদি পাঁচটা চাও প্ৰথমতে আমি আমাক কি লাগে প্ৰথমতে হৈছে আমাৰ জনসংখ্যা হয় আৰু জনসংখ্যা যিমানে বাঢ়ি গৈছে সিমানে কি হৈছে নিবনুৱা সমস্যা বাঢ়ি গৈছে হয় 1 নম্বৰত আমি কি পালো জনসংখ্যা বহুত বাঢ়ি গৈছে সেই কাৰণে কি হৈছে নিবনুৱা সমস্যা বাঢ়ি গৈছে আৰু নিবনুৱা সমস্যা বঢ়া মানে কি হৈছে দৰিদ্ৰতা বাঢ়ি গৈছে গতিকে 3 নম্বৰত হ'ব হয় আৰু দৰিদ্ৰতা বাঢ়ি যোৱা মানে কি হ'ব এটা হলে কি হয় ৰোগৰ সংখ্যাও বাঢ়ি যায় কাৰণ মানুহে খাবলৈ নাপায় মানুহৰ দুৰ্বল হৈ যায় কি হয় ৰোগ হয় গতিকে কি হয় 4 নম্বৰ হেকত কি হয় ৰোগ হলে মানুহৰ বেছিভাগ দৰিদ্ৰ মানুহৰ ৰোগ হয় কি হয় মৃত্যু হয় তো 5 নম্বৰ গতিকে আমি যদি এতিয়া মিলাই লও তাতে কেনেকৈ হ'ব প্ৰথম হ'ব কি 2 নম্বৰ জনসংখ্যা ইয়াৰ পিছত হ'ব নিবনুৱা সমস্যা মানে এটা যেটো নম্বৰ দি আছে তো মই লিখি গৈছে 2 নম্বৰ এটা নিবনুৱা সমস্যা 4 নম্বৰত আছে তাৰপিছত হ'ব কি দৰিদ্ৰতাৰ পিছত কি হ'ব ৰোগৰ পিছত কি হ'ব মৃত্যু হয় এটো 5 নম্বৰ হ'ব লাগিছিল এইটো ৰোগটো হয় 24153 কোনটো আছে 24153 অপচন সি তো হৈছে শুদ্ধ উত্তৰ তো বন্ধুসকল মক টেষ্টৰ পাৰ্ট 1 তো ইয়াতে শেষ কৰিছো আপোনালোকে যদি ভাল পাইছে তেনেহলে লাইক আৰু সাবস্ক্ৰাইব কৰিব আৰু নিজৰ বন্ধুবৰ্গৰ লগত শেয়াৰো কৰিব আৰু যদি ভাল পাইছে মানে প্ৰশ্ন যদি ভাল হৈছে তেতিয়াহলে কমেন্টত লিখিব ভাল হোৱা বুলি এতিয়ালৈ ধন্যবাদ